কৃষ্টি সংস্কৃতিবিলাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যেনেদৰে বহু ক্ষেত্ৰত আমাৰ ডিগবৈ বিধানসভাৰ সমষ্টিৰ সন্মানী বিধায়ক সোহেল গোহাঁই ডাঙৰীয়া অসম জাতীয়তাবাদী সমৰজিৎ গোহাঁই ডাঙৰীয়া প্ৰৱেশ কৰি বিহুৱাল বিহুৱতীসকল সকলোৱে সদৌমৰণ ছাত্ৰ সন্থাৰ আন্তৰিক শ্ৰদ্ধা আৰু বহু বছৰ ধৰি বিহু পালন কৰি আহিছে। ৰাতি বিহু মৰাণসকলৰ ঐতিহাসিক সংস্কৃতিবিলাক সুৰক্ষিত আহিবলগীয়া প্ৰজন্মৰ বাবে আমি সুৰক্ষিত হৈ থাকিব। গতিকে ঐতিহাসিকভাৱে ৰাতি বিহুৰ যেনেদৰে এটা কটকটীয়া নিৰাপত্তাৰ আমি দেখো যে আমাৰ চাওক উজনিত আজিও অব্যাহত আছে ৰঙালীৰ উৎসাহ। যিহেতু এসপ্তাহ পলমকৈ উজনিৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে বহাগ বিহু পালন কৰে আৰু বৰ্তমানেও উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলত এতিয়া ৰঙালী উৎসাহ অব্যাহত আছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নলনী গাঁৱত, আৰু নলনী গাঁৱত এতিয়া মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু অনুষ্ঠিত হৈছে। বিভিন্ন গাঁৱৰ পৰা অহা আলহী ডেকাই এতিয়া গাভৰুসকলক নচুৱাইছে। মৰাণ বিহুৰ এটা স্বকীয় পৰম্পৰা আছে, বৈশিষ্ট্য আছে আৰু নিজস্বতা আছে। আৰু এই মৰাণ বিহুৰ পৰিৱেশ দেখুৱাম, লগতে মই বিহু দেখুৱাব বিচাৰিছোঁ। মোৰ সহযোগী সতীৰ্থ হিমাংকই পৰিৱেশটো দেখুৱাইছে। এয়া বিভিন্ন ঠাইৰ পৰা অহা আলহী ডেকাসকলে মৰাণ গাভৰুসকলক নচুৱাইছে। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা ৰীতি নীতিৰ মাজত এই ৰাতি বিহু প্ৰত্যেক বছৰে মৰাণসকলে পালন কৰি আহিছে আৰু তাৰে পৰিৱেশ এয়া। মই অকণমান বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। নাচনী ফুল হলে ফুলিব, নাচনী লতা হলে কোবাব। নাচনী গাভৰুৰে জীৱনত, নাচনী বিয়া হ'ব লাগিব। নাচনী পুৱাতে উঠিবা, নাচনী বাঢ়ি চোতাল হাৰিবা। নাচনী শাহুৰৰে কথাবোৰ, নাচনী ভালে কৈ তই শুনিবা। নাচনী শহুৰৰে কথাবোৰ, নাচনী দেউৰী ঐ নাযাবা। নাচনী জয়া হলে নহব। আৰু এইদৰে এতিয়া আলহী ডেকাসকলে সম্পূৰ্ণ নিভাঁজ চাকচনি মাৰিৰে এতিয়া বিহু গীতৰ তালে তালে চাকচনি মাৰি বজাই
এইদৰে গাভৰুসকলক নচুৱাইছে। মই আকৌ আন এটা গোটৰ বিহু অকণমান দেখুৱাব বিচাৰিছোঁ। তোমাৰ বিয়া দিনা কোনে দিব আন্তনা ঐ বনি ঐ অলনা তোমাৰ বিয়া দিনা কোনে দিব মনি যাবন কোনে নাচিলে দেখি ভালে লাগে ঘুরি থাকি ঘুরি আকৌ আহিলে বসন্ত মন হল আমাৰ কান্ত আকৌ আহিলে বসন্ত মন হল আমাৰ নাচনি জয়া হলে নহব নাচনি জেৰেঙা লৈ লৈ যাব নাচনি জয়া হলে নহব নাচনি জেৰেঙা লৈ যাব নাচনি ক'ত কৰা গছতে নাচনি মেৰাই মেৰাই বান্ধিব নাচনি ক'ত কৰা গছতে নাচনি মেৰাই মেৰাই বান্ধিব নাচনি মেৰাই মেৰাই বান্ধিব নাচনি গৰম পানী ঢালিব নাচনি মেৰাই মেৰাই বান্ধিব নাচনি গৰম পানী ঢালিব নাচনি গৰম পানী ঢালিব নাচনি চুৱাতেৰে কোবাব নাচনি গৰম আৰু এইদৰে এতিয়া আলহী ডেকাৰ চাকচনি মাৰি বজাই আলহী ডেকাসকলে গাভৰুসকলক নচুৱাই আছে আৰু পুৱাৰ ভাগলৈকে এইদৰে এতিয়া ৰাতি বিহু চলি থাকিব। বিভিন্ন ঠাইৰ পৰা অহা এই ডেকাসকলে গাভৰুসকলক নচুৱাইছে আৰু য'ত নিহিত হৈ আছে মৰাণসকলৰ এক সুকীয়া পৰম্পৰা ৰীতি নীতি আৰু ৰাতি বিহুৱে দিয়ে এক অনন্য মাত্ৰা। চাওক ভূমিপুত্ৰ মৰাণসকলৰ ৰাতি বিহুৰ এক সুকীয়া মাত্ৰা আছে, সুকীয়া পৰম্পৰা আছে আৰু ৰাতি বিহুৰ এক সুকীয়া মাদকতা আছে। ৰাতি বিহু বুলি ক'লেই এক নিভাঁজ পৰম্পৰাৰ কথা প্ৰথমে মনলৈ আহিব। মৰাণসকলে অতীজৰে পৰা ৰাতি বিহু বহাগ বিহুত যিহেতু পালন কৰে আৰু যিহেতু বহাগ চলি আছে, যিহেতু মৰাণসকলৰ বিহু এসপ্তাহ পলমকৈ বহাগৰ প্ৰথমটো মঙলবাৰে আৰম্ভ হয়। গতিকে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এতিয়া মৰাণ গ্ৰামাঞ্চলসমূহত এইদৰে ৰাতি বিহু, গছতলৰ বিহু, ধৰ্ম হুঁচৰিয়ে এতিয়া ৰঙালীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নলনী গাঁৱত, পেঙেৰী নলনী গাঁৱত। এতিয়া ডেকা গাভৰুৱে মৰাণসকলৰ পৰম্পৰাগত ৰাতি বিহু আজি মাৰিছে আৰু ৰাতি বিহু থলীৰ পৰা মই দেখুৱাবৰ কাৰণে বিচাৰিছোঁ। মোৰ সহযোগী সতীৰ্থ হিমাংকুৱে দেখুৱাইছে যে এয়া ৰাতি বিহুৰ পৰিৱেশ। বিভিন্ন ঠাইৰ পৰা অহা আলহী ডেকাসকলে এইদৰে এতিয়া গাভৰুসকলক, নাচনীসকলক নচুৱাইছে। ৰাতি বিহুৰ এটা নিজস্ব সুকীয়া লয় আছে, নাচৰ ভংগীমা আছে, তাল আছে। গতিকে এইদৰে এতিয়া এক নিভাঁজ পৰম্পৰাৰ মাজত ৰাতি বিহু চলি আছে। মই অকণমান বিহু দেখুৱাই ল'ব বিচাৰিছোঁ।
আহিলে সৰুতে ঐ মৰিলে ৰচকা দেউতাৰাই মাহী হৈ আনিলে খাবলে সময়ত সদায় গালি পাৰে আই মোৰ আছিলে সৰুতে ঐ মৰিলে আৰু এইদৰে এতিয়া ৰজন জনাই আছে নলনি গাঁৱৰ ৰাজহুৱা খেলপথাৰ কাৰণ নলনি গাঁৱত পোনপ্ৰথমবাৰৰ বাবে গাঁৱৰ যুৱ সংঘ মহিলা সমিতি সকলোৱে একগোট হৈ এইবাৰ ৰাতি বিহু উদযাপন কৰিছে আৰু ৰাতি বিহু এইদৰে এতিয়া পুৱতি নিশালৈকে চলি থাকিব বিভিন্ন ঠাইৰ পৰা অহা আলহী ডেকাসকলে এইসকল নাচনী গাভৰুক নচুৱাইছে বিহুগীত প্ৰাণ ঢালি গাইছে চাকচনি মাৰি বজাই তেওঁলোকে প্ৰাণ ঢালি পুৱতি নিশালৈকে নচুৱাই থাকিব আৰু এই ৰাতি বিহুতেই এই ৰাতি বিহুৰ যি এটা ৰস আছে ৰসাল বুলি কোৱা হয় আৰু সেই ৰাক্ষিকতা আজিও এই মৰাণ জনগোষ্ঠীৰ লোকসকলে বৰ্তাই ৰাখিবৰ কাৰণে সক্ষম হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত